পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যিয়েই বুজি পাইছে যে আনৰ পৰা একো আশা কৰি লাভ নাই। মন মাৰি থকা প্ৰত্যেকজন মানুহৰ আঁৰত অকল প্ৰেম কাহিনী নাথাকে। মধ্যবিত্ত পৰিয়ালৰ ল'ৰা-ছোৱালী আমি, ঘৰুৱা সমস্যা বুলিও আমাৰ জীৱনত কাহিনী থাকে। জীৱনটো কি আচৰিত! কোনোবাই নিজৰ সপোনৰ কাৰণে আপোনজনৰ পৰা দূৰত থাকে আৰু কোনোবাই নিজৰ আপোনজনৰ কাৰণে সপোনৰ পৰা দূৰত থাকে। অহংকাৰৰ বাবে নহয়, আত্মসন্মানৰ বাবেহে জীৱনত কেতিয়াবা কিছুমান লোকৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিবলগীয়া হয়। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ 1 ছেকেণ্ড আৰু ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। সম্পৰ্ক এটা কেতিয়াও নিজে শেষ হৈ নাযায়। ইয়াক কোনোবা এজনে হত্যা কৰে, নাইবা কেতিয়াবা গুৰুত্বহীনতাই শেষ কৰে আৰু কেতিয়াবা সন্দেহ। গৰীব হৈ থাকিলে কোনেও গুৰুত্ব নিদিয়ে, কষ্ট কৰিলে সকলোৱে হাঁহে, সফল হ'লে সকলোৱে জ্বলে। এয়াই মানুহৰ স্বভাৱ। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। মনত ৰাখিবা, পানীতকৈ চাহৰ মিঠা বেছি, তথাপিও পানীয়ে মানুহৰ পিয়াহ গুচাব পাৰে। ঠিক তেনেদৰে গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেহে মানুহক মহান কৰে।